কেনেকৈ 7 মাহৰ অন্তঃসত্ত্বা হ'ল অকলশৰীয়া মহিলা নুৰুল হকৰ বিৰুদ্ধে কিয় উঠিছে অভিযোগ কিমান মাহ চলিছে 7 মাহ ক'ত হৈছিল কেনেকৈ হ্যাঁ এইটো বোলে তাৰ ঘৰৰ উত্তৰ ফালে বোলে লৈ গৈছিল এবাৰ আৰু নদী বা এটা জংগল আছে বাঁহ বাগান আছে তাত লৈ গৈছিল তাতে বেয়া কাম কৰিছিল আৰু বোলে এইখন ৰাস্তা দি যাওঁতে এইফালে এটা বাঁহ বাগান আছে তাতো বোলে লৈ গৈছিল এনেকৈ বোলে কাম কেইদিনমান কৰিছে নুৰুল হকৰ ৰিপৰ্ট আগৰ পৰাই বেয়া মানুহজন মানে একচুৱেলি সি মানে নুচা টেবল ল'ৰা মানে তাৰ এইবিলাক ৰেকৰ্ড বহুত আছে আগতো গাঁৱৰ মানে বিচাৰ আচাৰ কৰিছে তাক আমিও শাসন কৰিছিলোঁ আগত সি কৈছে নেক্সটত আৰু এনেকুৱা কাম নকৰিম এতিয়া দেখোন আৰু ৰিপৰ্ট বহুত ওলাই আছে আৰু কালিও মানে 2-4জনে কৈছে যে আমাৰ লগত এনেকুৱা এনেকুৱা কৰিছে এনেকুৱা কোৱা মানুহো আছে গাঁৱত হ'ব তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে সিও মানে আমাতকৈ বয়সে বেছি হ'ব মাতৃৰ সৈতে বাস কৰা এগৰাকী সোজা অকলশৰীয়া মহিলাই কাম বন কৰি খাই আছিল কিন্তু মহিলাগৰাকী বৰ্তমান 7 মাহৰ অন্তঃসত্ত্বা এই কাণ্ড সংঘটিত হৈছে তামাৰহাটৰ উজান পেটলা বৰভিটা গাঁৱত অভিযোগ অনুসৰি একেখন গাঁৱৰে নুৰুল হক নামৰ এজন লোকে মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিন কুকাণ্ড সংঘটিত কৰি আহিছিল কাম কৰিবলৈ যোৱা পথতেই মহিলাগৰাকীৰ সৈতে জোৰকৈ সম্বন্ধ স্থাপন কৰাৰ অভিযোগ মহিলাগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন হোৱাতে কুকাণ্ডৰ কথা পোহৰলৈ আহে কালি আমাৰ গাঁৱৰ আমাক জনালে কথাটো যে এই পাগলীজনী যে কাম কৰিব যায় যাওঁতে আহোঁতে ৰাস্তাত বোলে থিয় হৈ থাকে মানে এই নুৰুল হক তাক বোলে টানি চচি লৈ যায় জংঘলত বেয়া কাম চাম কৰে আৰু ধমকি দিয়ে বোলে তাক বেলেগক নকবি নহ'লে মাৰি পেলাম সেইকাৰণে সি আৰু বেলেগক কোৱা নাই ইমান দিন এতিয়া সি বোলে মানুহৰ লগত কৈ থাকে মোৰ গাটো অলপ দুৰ্বল লাগে মানে শক্তি নাপাওঁ তাৰ ঘৰৰ পৰা বোলে ডাক্তৰৰ ওচৰত লৈ গৈছিল সি বোলে কৈছে তাৰ 7 মাহ প্ৰেগনেণ্ট সেই কথাটো লৈ কালি আমাকো মাতিছিল আমিও শুনা পাইছোঁ তাৰ পৰা আমি মোবাইল ৰেকৰ্ডিং কৰি লৈছোঁ সেই তাৰ কথাই কৈছে নুৰুল হকৰ কথাই কৈছে কিমান মাহ চলিছে 7 মাহ ক'ত হৈছিল কেনেকৈ হ্যাঁ এইটো বোলে তাৰ ঘৰৰ উত্তৰ ফালে বোলে লৈ গৈছিল এবাৰ আৰু নদী বা এটা জংগল আছে বাঁহ বাগান আছে তাত লৈ গৈছিল তাতে বেয়া কাম কৰিছিল আৰু বোলে এইখন ৰাস্তা দি যাওঁতে এইফালে এটা বাঁহ বাগান আছে তাতো বোলে লৈ গৈছিল এনেকৈ বোলে কাম কেইদিনমান কৰিছে তাক ক'ব নিদিয়ে সেই ভয় পায় সেই ভয় পোৱাৰ কাৰণে আগতে কাকো কোৱা নাই এনেকৈ থাকোঁতে আজিতো হৈ গ'ল এনেকুৱা ঘটনা এতিয়াতো সি নিজেই কৈ আছে মোক এনেকুৱা অমুক কৰিছিল তাৰ কাৰণে এনেকুৱা হৈ গ'ল ইমান দিন কিয় কোৱা নাই ইমান দিন হৈছে তাক ভয় দেখাইছে তাক মাৰিব মাৰিব মানুহক ক'লে সেই ভয়তে কোৱা নাই আৰু তাৰ অলপ বুদ্ধিও কম তাক কোৱাটো তাৰ মূৰত অহা নাই ইমান দিন মহিলাগৰাকী মানসিকভাৱে কেনেকুৱা মানসিকভাৱে অলপ দুৰ্বল আচ্ছা তাৰ বুদ্ধি জ্ঞান কম কিন্তু কাম কৰিব জানে অলপ আচ্ছা আৰু যি কাম কৰে বেলেগৰ লগত কাম কৰে নিজে অকলে গৈ কোনো কাম খুজিব নোৱাৰে আচ্ছা কাৰোবাৰ জৰিয়তে কাম খোজে কোনোবাই লৈ গ'লে কাম কৰিব পাৰে এনেকুৱা মানুহজন একচুৱেলি সি নুচা টেবল ল'ৰা তাৰ এইবিলাক ৰেকৰ্ড বহুত আছে আগতো গাঁৱৰ বিচাৰ আচাৰ কৰিছে তাক আমিও শাসন কৰিছিলোঁ আগত সি কৈছে নেক্সটত আৰু এনেকুৱা কাম নকৰিম এতিয়া দেখোন আৰু ৰিপৰ্ট বহুত ওলাই আছে আৰু কালিও 2-4জনে কৈছে যে আমাৰ লগত এনেকুৱা এনেকুৱা কৰিছে এনেকুৱা কোৱা মানুহো আছে গাঁৱত হ'ব তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে সিও আমাতকৈ বয়সে বেছি হ'ব এতিয়া আপোনালোকে কি বিচাৰিছে এতিয়া আমালোকে ৰাইজে তাৰ এইটো উচিত বিচাৰ বিচাৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা কাম গাঁৱত নকৰে আমাৰ গাঁওখনে বদনাম হৈ আছে সেইটো যাতে নহয় আমি উচিত পানিছমেণ্ট চাই আছোঁ মহিলাগৰাকী ন্যায় পাব লাগে আৰু কি কাজ চাপিছে নেকি আৰু কি কাজ চাপা নাই কিন্তু ইহঁতে কৈ আছে চাপিম বুলি আমি কৈছোঁ ৰ'বা আগত মিডিয়াৰ যোগেদি যাবলৈ দিয়া পিছত যোৱা তোমালোকে এনেকুৱা মই কৈ দিছোঁ তাক এতিয়া নুৰুল হকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী এগৰাকী অকলশৰীয়া মহিলাৰ সৈতে এই কুকাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে গাঁওবাসীও সকলোৱে বিচাৰিছে উপযুক্তই উচিত শাস্তি পাওক তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট অসম লাইভ 24